হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ৩টা কাৰ্যসূচী লৈ শিৱসাগৰত উপস্থিত হ'বহি বিয়লি ৩:৩০ বজাৰ পৰা ৪ বজাৰ ভিতৰত প্ৰথমেই ৰংঘৰৰ বাকৰিত উপস্থিত হ'বহি আৰু ৰংঘৰত বৰষুণ দিলে কৃত্ৰিম বান কিয় হয় সেই বিষয়ে বুজ ল'বলৈ আহিব। ইয়াৰ উপৰিও ৰংঘৰৰ কাষতে যি ৰংঘৰৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ কাম চলি আছে সেই প্ৰকল্পৰ নিৰীক্ষণ কৰিবলৈ আহিব। তাত কি ধৰণে কাম চলি আছে, ৰংঘৰৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ ভূমি পূজন 2024 চনৰ 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে আৰু প্ৰায় 119 কোটি টকা ব্যয় সাপেক্ষে 80 বিঘাৰো অধিক ভূমিত বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা সেই প্ৰকল্প তেওঁ নিৰীক্ষণ কৰিবহি। ইয়াৰ উপৰিও ভটিয়াপাৰত তাৰ পিছতে ভটিয়াপাৰৰ বাৰীচুকত যি ONGCৰ RDS 147 ৰিগত যি গেছ নিৰ্গমন হৈছিলে সেই বাৰীচুকবাসীৰ মনৰ কথা, ভটিয়াপাৰবাসীৰ ৰাইজৰ বৰ্তমান কি ধৰণৰ পৰিস্থিতিত আছে, এই গেছ নিৰ্গমনৰ ফলত কি ক্ষয়ক্ষতি হ'ল সেই বিষয়ে বুজ ল'বলৈ আহিব। মই বৰ্তমান দেখুৱাইছোঁ এই যি পৰিৱেশ, ইয়াত বৰ্তমান মই উপস্থিত আছোঁ এই বাৰীচুকৰ সেই 147 যিটো ৰিগ, এই ৰিগত ইয়াত বৰ্তমান লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে, কিন্তু এতিয়াও ৰাইজৰ সমস্যা উৰ পৰা নাই। এয়া দেখিছে এঘৰ ইয়াৰ কাষতে থকা ৰিগৰ কাষতে থকা ঘৰৰ চৌহদত ইয়াত বৰ্তমানেও এইবোৰ কেমিকেল পৰি আছে ইয়াত। গতিকে এই স্থানীয় ৰাইজে আজি এনেধৰণৰ কি কি সমস্যা বৰ্তমানে আছে, ক্ষয়পূৰণ কি সেই বিষয়ে তেওঁলোকে মুখ্যমন্ত্ৰীৰ সৈতে আজি আলোচনা কৰিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ শেষৰটো কাৰ্যসূচী আছে যে কুঁৱপুৰ মজাৰ হাৰমতিগড়ত দিখৌ নদীৰ ওপৰত 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন দলং তেওঁ নিৰীক্ষণ কৰিবলৈ আহিব। মই এই যি স্থানীয় পৰিয়াল আছে বৰ্তমান বাৰীচুকৰ, আপোনালোকৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে, বৰ্তমান ঘূৰি আহিছে, কিন্তু তথাপিতো শংকাত আমি ভুগি আছোঁ। পৰিস্থিতি মানে এতিয়াও কেমিকেল গৈ হেৰি হৈ আছে, মানুহ লাগি আছে ৰিগত, কেতিয়া কি হয় আমি নাজানিম নহয়। আজি মুখ্যমন্ত্ৰীগৰাকী আহিব পুনৰ আপোনালোকৰ কাষলৈ, আমাৰ কাষলৈ আহিব, কিন্তু কিছুমান 1 কিলোমিটাৰ আঁতৰৰ মানুহখিনি ইমান ক্ষতিগ্ৰস্ত হোৱা নাই। বিশেষ আমাৰ দুঘৰমান পৰিয়ালৰ বেছি ক্ষতিগ্ৰস্ত হৈছে। সেই পৰিয়ালকেইটাক যেন তেওঁৰ লগত আমি কথা পাতিব পাৰোঁ, তেওঁ যে আমাক কি ব্যৱস্থা দিয়ে, ক্ষতিপূৰণৰ কথা আমি পাতিব পাৰোঁ, তাকে মই তেওঁক জনাওঁ। আৰু মুখ্যমন্ত্ৰীগৰাকী এইবাৰ দুবাৰ আহিব, কি ক'ব? মুখ্যমন্ত্ৰী আমি এইটোৱে সাহস পাইছোঁ যে তেওঁ গেছ নিগম হৈ থাকোঁতেও আহিছিলে, তাৰপৰা আজিও 29 তাৰিখে আহিব বুলি ক'লত আমাৰ বেছি সাহস হৈছে। তেওঁক মানে কেনেকৈ ধন্যবাদ জনাম আমি মানে ভাষাৰে বুজাব নোৱাৰোঁ। কি ক'ব? তেখেত আহিব বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আহিলে মানে কি আমি আগত ইয়াত কিছুমান মই অলপ কেলেংকাৰীও দেখিছোঁ। আমি CMৰ লগত কোনো প্ৰকাৰে কথা পাতিবলৈ আমি সুবিধা নাপাওঁ, আমাক আঁতৰাই দিয়ে। কিন্তু 1 কিলোমিটাৰ 2 কিলোমিটাৰ মানুহ আহি ঠেলি হেঁচি আমাক আঁতৰাই তেওঁলোকে মানে তেখেতক সাক্ষাৎ কৰিবলৈ বিচাৰে। এতিয়া কথাটো হ'ল কি, তেখেত আহিলে আমাক যাতে সাক্ষাৎ কৰিবলৈ দিয়ে, আমি দুআষাৰ অলপ আলোচনা কৰিব পাৰোঁ, তাকে মই অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকৰ ঘৰৰ চৌহদত হয় পৰিৱেশটো মোৰ একেবাৰে বেয়া, গোটেই কেমিকেল পৰি মোৰ ঘৰ বেয়া হৈছে, লেট্ৰিনৰ টেংকি ফুটিছে, ঘৰত ফাট ওলাইছে। গতিকেলৈ তেওঁলোকে প্ৰশাসনে আহি যাতে তেওঁলোকে নিজে এনকুৱাৰী কৰি চাই যাওকহি, এইটোকে মই অনুৰোধ জনাইছোঁ। হয়, মই দেখুৱাইছোঁ এই যিখন ঘৰৰ এই চৌহদত বৰ্তমানেও এইবিলাক কেমিকেল পৰি আছে। ইয়াত এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ যি ধৰণৰ কেমিকেল ব্যৱহাৰ কৰাইছিলে বা তাৰ পৰা ৰিগৰ পৰা ওলোৱা কেমিকেল এতিয়াও আছে। তেওঁলোকৰ ঘৰতো ভিতৰতো কিছু ঠাই ফাট মেলা বুলি আমাক জানিবলৈ দিছে। এই যিসকল প্ৰকৃত ক্ষতিগ্ৰস্ত লোক, এই ক্ষতিগ্ৰস্ত সকলৰে যাতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ পায় তেওঁলোকে আশাৰে বাট চাই আছে। দ্বিতীয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্থানলৈ এতিয়ালৈকে দুবাৰ, আজিয়ে সেতি দুবাৰ হ'ব, এনেধৰণে যে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে বিষয়টো লৈ তেওঁলোকক সমস্যা বুজ ল'বলৈ আহিব, তাৰ বাবে তেওঁলোক যথেষ্ট সাহস পাইছোঁ বুলি ইতিবাচক এটা পদক্ষেপ যে মুখ্যমন্ত্ৰীয়ে লৈছে, এয়া তেওঁলোকৰ বাবে সাহস হৈ থিয় দিছে বুলি তেওঁলোকে মন্তব্য কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।